ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালো আৰু আজি ভোগালী বিহুৰ আমাৰ যিখিনি বস্তু কৰ্তব্য আৰু কামখিনি আপোনালোকক সকলোকে দেখাব চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব আৰু ধুনীয়াকৈ চাই থকাৰ পাছত মাজতে মিষ্টেক হৈ যাব পাৰে আৰু আমি খাৰ খোৱা জিবা ওলাই কিবা আৰু লগতে আমি ট্ৰাইবেল মানুহ না তো অলপ খাওয়া লোৱা হয় আৰু আমাৰ সেইটো বেয়া পাই লাভ নাই আৰু নে কি কয় কিন্তু হেৰি মোৰ ভিডিওটো যাই চাই আছে বহুত গিলা মানুহে মানে এনেকৈ ভিডিওটো চাই কিবা কয় লাইকটো নকৰে কমেণ্টও নকৰে আৰু লগতে সাবস্ক্ৰাইবও নকৰে তো বহুত গিলা মানুহে ভিডিও চাই কিন্তু সাবস্ক্ৰাইবটো নকৰে কিন্তু সাবস্ক্ৰাইবটো কৰিব কিন্তু আপোনাৰ লাভ নহয় যদিও কিন্তু আমাৰ মানে এনেকা নিচিনা হয় আৰু কি মানে মোৰ ক্ষেত্ৰত মানে মোৰ ইউটিউব চেনেলৰ পৰা এনেকুৱা নিচিনা হয় যে ভাল লাগে আৰু মোৰ সাবস্ক্ৰাইবটো এটা বাঢ়িছে এই আপোনাৰ এটা সাবস্ক্ৰাইবে মোক ভাল লগাই দিব পাৰে মানে হেনেকুৱা নিচিনা তো হেনেকুৱাই আপোনাৰ এটা লাইক আৰু এটা কমেণ্টে ইউটিউবত যিখিনি বস্তু কৰিব পাৰে সেইটো বহুত ডাঙৰ কথা বলক ভিডিওটো আৰম্ভ কৰো জয় শ্ৰী গণেশ বুলি কিনে আৰু প্ৰথমতে কলো দুইবাৰ কলো লগতে তিনিবাৰ কৰিব লাগে জয় শ্ৰী গণেশ আৰম্ভ ষ্টাৰ্ট আৰু আপোনালোকে চাই থাকিব ভিডিওটো কিন্তু কাটকুট নকৰো ভিডিওটো কিন্তু দেখিলে হ'ব বিদ্যা কৈছো এটো তেল মাৰা কথা আৰু এটো গুৱাহাটীত থাকিলে কোৱা হয় বিদ্যা কৈছো আগতে আমি বিদ্যা কৈছিলো কিন্তু ভাল লাগিব আৰু এয়া মোৰ পাছফালে ঘৰখন লাহে লাহে সব গিলা বস্তু খাই আছে আৰু এইফালে নাৰাবাৰী গিলা ডাঙৰ ডাঙৰ নাৰাবাৰী আপোনালোকে দেখি আছে আমি গিলা গোটাই খালি কৰি দিম আৰু গোটাই খালি কোনলাকা ভোগালী বিহুৰ বিষয়ে দুই এষাৰ মান ভোগালী বিহু উপলক্ষে আমি কালি ৰাইজে ওলাই খানা খাম ইফালে অলপমান কেমেৰা ফালে চাব ৰাইজে ওলাই খানা খাম হয় 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 কাম কাজ কৰি আছে দলে বলে কালি আমি ৰাজহুৱাভাৱে খানা খাম ইয়াতে একতাৰ এনাজৰী আৰু আমাৰ অসমীয়া জাতীয় উৎসৱ ভোগালী বিহু উপলক্ষে আমি গয়া আৰু গিয়াস্তি একেলগে লগ গয়া আৰু গিয়াস্তিৰ মাজত ডিফাৰেন্সটো কি আছে ডিফাৰেন্স নাই গয়া গিয়াস্তি একে বস্তু হয় গয়া কিছুমানে গয়া বুলি কয় কিছুমানে গিয়াস্তি বুলি কয় আৰু এয়া দেখিলে ধুনীয়াকৈ কাম কৰি আছে আমি মানে ভাষাবোৰ ইফালে হয় আৰু খাৰ খোৱা যিবা ওলাই কিবা কিন্তু কথাটো হ'ল কি ধুনীয়াকৈ কাম কৰি আছে আমাৰ এয়া ধুনীয়া এই পৰিৱেশখিনিৰ মাজতে আমি খানা খাম আৰু ভোগালী বিহু উপলক্ষে মানে ভেলাঘৰ বান্ধিম আৰু লগতে কাকা এনে ভোগালী বিহুৰ বিষয়ে অসমবাসী ৰাইজক কি ক'ব সকলোৱে লগ লাগে বছৰত এসাঁজ ভালকৈ খাব অলপ জোৰেকৈ ক'লে ভাল হয় নেকি সকলোৰে শুভকামনা কৰিলোঁ আৰু আমাৰ ৰাইজৰ ফালৰ পৰা বহুতখিনি কষ্ট কৰি আছে আৰু নাৰাখিনিও মানে গুচাই আছে আৰু আপোনালোকে দেখিব পাৰিছে কিমানখিনি চাফা হৈ গ'ল বৰ্তমান সময়ত আপুনি কিবা এটা ক'ব নেকি নকওঁ মই একো কিয় এতিয়া সময় নাই ক'লে ভাল লাগিব মানে অসমবাসী ৰাইজক কিবা ভোগালী বিহুৰ শুভেচ্ছা এটা দিয়ক নাৰাবাৰী ক'লে আৰু কি ফাইন ভৰিব লাগে নেকি একো নহয় আমি এটা ইউটিউবাৰ মোৰ নিচিনা ইউটিউবাৰ মানে কিবা কয় লেখত ল'বলগীয়া আৰু এইফালে এয়া আমি লৈ গৈ আছো আপোনালোকক এয়া আমি লৈ গৈ কেনে গৈ আছো আৰু সম্পাদক ডাঙৰীয়া আৰু ঠাকুৰীয়া বুলি কিনে কয় আমাৰ হেৰিত ধুনীয়াকৈ তেওঁ টকা পইচা হিচাপ কৰি আছে বাৰু কোনে কোনে কিমান কি দিছে কি দিয়া নাই এয়া চলিকা অসমবাসী ৰাইজৰ মাজত কিবা এটা কৈ দিয়ক শুভেচ্ছা এটা কোনটি কৰি আছে নেকি আচ্ছা 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 ইফালে কোনকা অসমবাসীৰ ৰাইজৰ মাজত কিবা এটা কৈ দিয়ক কালি আমি খানা খাম কাম এতিয়া কৰি আছো আমি ভোগালী উপলক্ষে আৰু কি আমি খালি আজি কাম চাম কৰি আছো কালি খাম ৰাইজৰ লগত একেলগে আমি
আমি এই নাৰাগিলা গোটাই চাফা কৰিম এতিয়া ইমান চান্স নাপাবি নহয় আৰু যদি ভিডিঅ' উঠিব মন আছে সোনকালে আহা আগত যা আগত বাগাত পৰা আমিও যাম ক খুলি খোল দে মই কোনটি যাম দে খুচুৰিটো আহিছে এইনো কেনেকুৱা লাগিছে ভোগালী বিহু বুলি কিনে ভাল লাগিছে আৰু তোমাৰ গীতিকা ভাল লাগছে আৰু তোমাৰ ভাল লাগিছে দে আটা ক কোকা ক ধুনীয়াকে মাতেকচোন কোনটা মাত দিয়ে কোৱাই যাব দিছে তুমিও যাবা নেকি কিবা কয় তুমি ইয়াতে থাকা নেকি গীতিকা ইয়াতে থাকা পাবু তুমি যাব নালাগে দে ৰাস্তা বেয়া ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালো বাৰু নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শুভেচ্ছা একেলগে সকলোকে দিলো আৰু এয়াই ধুনীয়াকে আমি বাঁহ কাটি আছো মেজি বনাবৰ কাৰণে আৰু এইটো খৰিটো আৰু হৈছে আৰু নৃত্য নালাগে নুম এইফালে ককাই কৰি আছে কামখিনি মই জুম কৰিছো নুমা তুমিও আহা ইফালে দি যোৱা নহ'লে ভোগালী ক'ত ৰঙালী ভোগালী সেই এতিয়া ভোগালী বিহুৰ শুভেচ্ছা জনালো ক কোৱা লাজ লাগে দে নহ'লে এইবাৰ ধুনীয়াকে ভোগালী বিহুৰ শুভেচ্ছা জনালো ক অসমবাসী ৰাইজ কোৱাচোন তুমি পাৰিব দে অসমবাসী ৰাইজ ক দে কোৱা দে অসমবাসী ৰাইজক আমি ভোগালী বিহুৰ শুভেচ্ছা জনালো ক দাদা গেল সিফালে আৰু কি এই দুখ পাবি কি বানছা এইফালে ক আজি কি বনাইছা সঁচা নে মিছা সঁচা নাই এনে কব চাবি ক দে আৰু তোৰ এটা কি আনছে পা আৰু এতিয়া কাই সেইটা নামটা কি কুলু আই গলো আৰু
এটা আমি এঙ্কা করে দিম আও চো সরি আমি ওই তেনু এইনো আহি পাল তোৰ এটা আমি বাৰী দি গলো হয় না হয় বাৰী দি যাওয়াৰ পাছত তুই ইফালে আহি পালি সঁচা না মিছা খুসা এই এই বাবুটা কইছে এইনো খুচুৰি তোমাৰ সঁচা না মিছা কচোন ক খুসা হা খুসা এঙ্গাছন আমি কি বনাঙ্গ আমি কি বনাম বু হুম বু এ খেলা করব বিহু বুলি কিনে সকলোকে শুভেচ্ছা জনালো আৰু এয়া ধুনীয়া কাম কৰি আছে তকনদাই আৰু এয়া ভেলাঘৰৰ সম্পূৰ্ণ পৰিকল্পনা আৰু ধুনীয়াকে টাপ টুপ টুপকে ফাটিব আৰু এইবিলাক এয়া সবগিলা আৰু এয়া চিগুন বাগান ধুনীয়াকে ইয়াতে এই যে খেৰবিলাক দেখিছে নহয় এই খেৰগিলা আনি কেনে ইয়াতে দিব আৰু এইবাৰ জমাই কেনে আৰু মাজে মাজে যদি বোমা দিব পৰা তকনদা কেনেকুৱা অসমবাসী ৰাইজৰ মাজত মানে কেনেকুৱা এটা অনুভৱ মানে কিবা এটা কৈ দিয়ক ভালে ইফালে চাকচোন তকনদা কিবা এটা কওঁ আৰু ইফালে চাই কিনে এই মানুহগিলা চাই আছো বেয়া পাব কেনেকুৱা অনুভৱখিনি কেনেকুৱা মানে ভেলাঘৰ বনাই আছে আপুনি ইফালে কেমেৰা ফোকত ইফালে ভালে আছে বুলি ভালে আছো ভালে লাগব এতিয়া সব আমাৰ অসমত ভেলাঘৰ খাব এইবাৰ আমি মাঘৰ বিহুত খানা খাম আমি মাঘৰ বিহুত খানা খাম তে তুহা একেলগে ক আমি মাঘৰ বিহুত খানা খাম তে তুহা হয় একেলগে আৰু কি তাৰ কতে খুচুৰি ক'ত গেল ও বিহু নকাবি দে আমি ঐ ক'ত বিহু ক'ব লাগব মাঘৰ বিহু আমি মাঘৰ বিহুত খানা খাম আৰু ইফালে ভেলাঘৰ ইফালে ভেলাঘৰ বনাই আছো বনাইছো এই টেঙল তুলি আছে ৰাতিপুৱাই জ্বলাব লাগব না এতিয়া তুই গা ধুবি নাই কচোন ক আৰু পাছত ই গাঠিব কোকা গাঠিব আৰু তুই গাঠিব তোৰ ভেলাঘৰটা কৰতে নাই মতো খেৰ নাই মুই এয়া খেৰ লৈ যাওঁ ৰ তোৰ পৰাই আৰু বন্ধুসকল ইফালে ধুনীয়াকে চলি আছে ভোগালীৰ আয়োজন আমাৰ এইফালে আৰু এইফালে চাওক ধুনীয়াকে ভোগালীৰ আয়োজন চলি আছে আৰু এইফালে বাঁহাঘৰ বনাই আছে আৰু জেঠা এইফালে পুতুল জেঠা এইফালে হেল্ল' 1 2 3 ইয়াক 1 2 3 কম হা এইয়া কালাৰ কৰিছে এইফালে এইয়া দুআষাৰ মান প্ৰীতম এই আমাৰ সম্পাদক ডাঙৰীয়া চবে কেমেৰাৰ লগত আহিব লাজ পায় আৰু এইফালে অমেশকা কেনেকুৱা এই ঠেলাখন লৈ গৈ আছে মানে এইখিনি কষ্টৰ মাজেৰে কিবা কয় তাৰ নিকা কেনেকুৱা অনুভৱ
ভাল লাগি আছে ৰ ভোগালীৰ আয়োজন ভোগালীৰ আয়োজন হৈ আছে বৰ্তমান আমি কৰি আছো যেনিবা এইফালে গাঁঠিতে দিব লাগিছিল নিতান্তই এয়া কথা এটা জানিব বিচাৰিছো আৰু আপোনাক ভোগালী বিহু যে আহিছে মানুহৰ মনোৰঞ্জনৰ বিষয়ে কিবা এটা কওকচোন মানুহৰ মনোৰঞ্জনৰ বিষয়ে আৰু কি ক'ম মানুহে খানা খাব পালে ভাল পায় ভোগালী বিহুত সকলোৱে মিলি জুলি এসাঁজ খায় সেইটোৱে মনোৰঞ্জন পাছত আৰু আমি অমেশকাৰ ফালেও যাম তেওঁ ঠেলাটো পুৰা দাঙি আছে আৰু এইয়া পেলটা পুৰি গিলি বোলে ই বেলটা ক'ত পিন্ধিছে তেলটা ক'ব লাগছে হেৰি অমেশকাৰ কিবা এটা কওক আৰু নাই এতিয়া সময় নাই এতিয়া কাম কৰি আছো অলপ পাছত হা অলপ পাছত কৰি আছো এতিয়া কাম কৰি আছো দুআষাৰ মান কিবা ক'লে ভাল লাগিল হয় অলপ পিছত কাই আমিতো খাই আছো আৰু এইয়া বয়সস্থ ব্যক্তি এজনে কিবা কয় হেৰি বা এজন লৈ কিনে আহিছে বা এডাল লৈ কিনে আহিছে কাকা ইমান দূৰৰ পৰা বাটো ঘৰৰ পৰা লৈ কিনে আহি কিনে কেনেকুৱা অনুভৱ কেনেকুৱা ভোগালী বিহুৰ বিষয়ে অসমবাসী ৰাইজক কিবা এটা কওক শুভেচ্ছা বাৰ্তা ইফালে চাওক অসমবাসী ৰাইজক শুভেচ্ছা এটা দিয়ক দে কওক কালি ভোগালী বিহুৰ খানা হ'ব অসমবাসী ৰাইজলৈকে শুভেচ্ছা জনালো কিবা এটা কওক 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 সেইডাল বান নামি যা অসমবাসী ৰাইজলৈকে শুভেচ্ছা এটা দিয়া ভোগালী বিহুৰ উপলক্ষে বৰ শুভেচ্ছা থাকিল অলপ নামাই দে প্ৰিয় অসমবাসী ৰাইজ নেকি প্ৰিয় অসমবাসী ৰাইজ এই বিষয়ে এয়া এইফালে আমি তাৰ নিকালৈকে আকৌ আহি গলো ভোগালী বিহু উপলক্ষে অসমবাসী ৰাইজক শুভেচ্ছা বাৰ্তা এটা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল বহুত বহুত ধন্যবাদ আৰু এইফালে জেঠা পুতুং ভাই আৰু কিন্তু কিবা এটা কৈ দিয়া মই আজি ক'বা নোৱাৰো দেই ই গামছা পিন্ধি আছে দে নহ'লে দে ক আৰু কি কাম কৰি আছো দে ক নকা ন দেয়া বিহুৰ কাম কৰি আছো দে অসমবাসী ৰাইজক ক পিছত কম দে চাই আছে গোটাইগিলা এইয়া এই অমেশকাৰ ঠেলা ধৰি আছে আৰু আপোনালোকক জনাই আছো ধুনীয়াকে এইগিলা চেপা কৰা হ'ল বাৰু আৰু আপোনালোকক ইটোৰ মানে ধুনীয়াকে দেখাই আছো আমাৰ একতাৰ এনাজৰী সম্পৰ্কখিনি আমাৰ গয়া গৃহস্থীৰ ইমানখিনি ধুনীয়া এটা সম্পৰ্ক ধুনীয়াকে এইফালে টেঙল তুলি আছে বাৰু আপোনালোকক দেখুৱাম এইফালে সভাপতি মহোদয় আমি ঠাকুৰে বুলি কিনে কওঁ আৰু এইফালে টেঙল তুলি আছে মুচুৰকা আৰু এইফালে বগা জেঠা টেঙল তুলি আছে মানে এইটো ভেলাঘৰ বনাব চাগে আৰু এইফালে বেল কাকা আমাৰ আৰু এইফালে আমাৰ জেঠাও আছে এইফালে সকলোৱে আহি আছে আৰু সকলোখিনি কষ্ট কৰি আছে আৰু এইফালে আপোনালোকে দেখিছে নাই পাছফালে আপোনালোকে দেখিছে নাই সেইবিলাক ধুনীয়াকে কষ্ট কৰি আছে আৰু মইতো লাজে নাপাওঁ আপোনালোকে গমেই পায় কিবা কয় মই ভিডিঅ' কৰাত কোনোদিনা মই লাজ ওলা বস্তুটো নাথাকে মোৰ মানে যিজন ব্যক্তিয়ে লাজ কৰিব সি কিন্তু ভিডিঅ' কৰিব নোৱাৰে কেমেৰাৰ আগত কথা পাতিব নোৱাৰে সেনেকা নিচিনা এয়া চাওকচোন কোন কিবা কয় এয়া অসমবাসী ৰাইজক কিবা এটা কৈ দিয়ক মানে ভোগালী বিহু তাতে বাঘৰ বনাই আছে আমাৰ শুভেচ্ছা বাৰ্তা দি দিয়ক তাতে আৰু খানা খোৱাৰ কাৰণে দৌনা কাটি আছে পাছত কিবা কয় কালি খানা খোৱাৰ কাৰণে আজি বনাই আছে সেইবিলাক বেকগ্ৰাউণ্ডটো ধুনীয়া হৈছে আৰু কি কৈ পেলাই বাঘৰ আমাৰ বনাই আছে তাতে যাওক এইবাৰ কথা পাতিলো নিশ্চয় মই অলৰেডি কথা পাতিলোৱে নিবেদিকা কিবা এটা কওক গামছা মিছা খুলি দিম নেকি খুলি দিব লাগিব এয়া ধুনীয়াকে কষ্ট কৰি আছে ইয়াত অসমবাসী ৰাইজলৈকে কিবা এটা কৈ দিয়ক বুঢ়া ধন্যবাদ আমি খালি মাংস খাম অসমবাসী ৰাইজক কিবা এটা শুভেচ্ছা থাকিল
ভোগালী বিহুৰ শুভেচ্ছা থাকিল কোনে চাই এইফালে চা খাইছোঁ এইফালে অসমবাসী ৰাইজলৈকে শুভেচ্ছা থাকিল ভোগালী বিহুৰ শুভেচ্ছা থাকিল টুকুৰি গেল এতিয়া নাই তাৰ লগত কথা পাতিব নোৱাৰা মানে তোৰ কি খং ওলাবছো কি মানে তোৰ কি মানে কিবা কয় মানে দেখিছে ৰাইজ এই অসমবাসী ৰাইজে আপোনালোকে চাই লওক যে মই ভিডিঅ' কৰাৰ কাৰণে এও বেয়া পাইছে আৰু কিবা এটা ক'ব কিবা এটা কৈছিলেচোন লগে লগে প্ৰশ্নৰ উত্তৰ দিব লাগিব পাৰিব লাগিব নহয় কাম খান কৰচোন কৰ প্ৰমোদকা বিশিষ্ট এজন ব্যক্তি আমাৰ বহুতকেইটা সমাজত তেওঁ সভাপতি আৰু সম্পাদক সেনেকুৱাও আছিল এতিয়াও আছে বাৰু কাকা কিবা কয় হেৰি প্ৰমোদকা ছটিয়া আৰু দোনাৰ মাজত ডিফাৰেঞ্চ চিনি কেনেকুৱা হয় হয় মানে আমি কোনটো বস্তু বুজি পাম এতিয়া যেনিবা আমি কোনটো তুলি আছো এতিয়া হয় এয়া দেখিছে ইমান ধুনীয়াকে কামখিনি কৰি আছে আৰু এনেকুৱাকে টনাবোৰ তোলাও হয় আৰু এয়া যেনিবা মানে ভীমকল আৰু কিবা মানে হেৰি টনা আৰু জেঠা ইফালে এবাৰ চাই কিনে দুই এষাৰ মান মন্তব্য তকনদাটো দেখা পাইছে ধুনীয়াকে আৰু বাবু ইফালে কেনেকুৱা এইফালে তুই কি চাদা খাই আছা এই ভয়ংকৰ মানুহজনক চাওক একবাৰ এই ভয়ংকৰ মানুহজনক ইয়াতে কিন্তু কাট হ'ব কিন্তু হেৰি এটা বস্তু মানে তাৰ মানে মই ইউটিউবৰ বহুত টকা পইচা পাই আছো আৰু মানে ইউটিউবৰ পইচা পাবলৈ ভাবি আছে তাৰ কাৰণে মানে ইউটিউবত ভিডিঅ' কৰিব নিদিয়ে আৰু 50 টাকা দিলেহে আমি কথা কম কিমান লাগব 50 টাকা লাগব এক বটল সঁচা না মিছা নকওঁ আৰু আমি কথা তুই কি খাইছ তাম্বাকু খাই আছচোন কথা নকওঁ আৰু আমি তুই অসমীয়া ৰাইজক কি বুজাবি তুই নহ'লে এতিয়া পাছত দবাহে মনে নহয় দমাইতে বুজাম আমি টাং গুড ইফালে কষ্ট কৰাখিনি কষ্ট কৰি আছে আৰু তুই কি কৰা হাজাৰ হলেও কষ্টৰ ফল আমি দেখা পালো ধুনীয়াকে কষ্ট কৰি কিনে এয়া পৰিকল্পনা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু লগতে কালি ভোগালী বিহু বাৰু ভিডিঅ'টো আহি আছে আৰু আপোনালোকে ভিডিঅ'টো যাই যে মোৰ চাই থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাৰু মানে সেনেকুৱা আৰু ধুনীয়াকে কৰি দিলে হ'ল আৰু না কি মাইক্ৰ' ছেকেণ্ড লাগে যেনিবা ক্লিক কৰাৰ লগে লগে মানে 1.2 ছেকেণ্ড লাগে ভিডিঅ'টো
মানে চাই কেনে বা এনেকুৱাকৈ ছাবস্ক্ৰাইব বটনটো যে লাল লাল হৈ থাকে নহয় ক্লিক কৰি দিয়াৰ লগে লগে একবাৰ কৰি দিবচোন আৰু লগতে ভিডিঅ'টো লাইক কৰাৰ লগে লগেতো টিপি দিলে হৈ গ'ল নহয় ইমানগিলা ফোন টিপি আৰু মোৰ ভিডিঅ'টা চাই কেনে লাইক কৰাতে কিমান ডাঙৰ কথাতে লগতে কমেণ্ট কৰিবচোন কি ইমান ইমান এংকা হোৱাটো ভাল নহয় এয়া আমাৰ ধুনীয়া কিন্তু কালি খাৱাখিনিও দেখাম কিন্তু এই ভিডিঅ'টো আহি আছে নমস্কাৰ বন্ধুসকল মোক খোৱাৰ কাৰণে কথা পাতিব পাৰিব বোলে আৰু এয়া আমাৰ কেলপাকা ধুনীয়াকৈ এয়া হেৰি টানি আছে কোৰ টানি আছে কিবা এটা কোৱাচোন সঁচা মিছা তাৰমানে তুই আমাৰ ৰাইজে তাৰমানে মদৰ ব্যৱস্থা কৰিছে নেকি সেই চালা এনি টাইম বোলে পইচা লাগে মই ইউটিউবৰ মেলা পইচা পাই আছো কি লাগে তো কাম কৰি আছো আমি কাম কৰি দি পইচা লাগে ক লাগিব পইচা হা কথা পাতি লাগিব পইচা এইবুলি যা আমি কাম কৰোঁ কথা পতাৰ লগে লগে কিন্তু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো নেকি কিন্তু ক'বা দি এয়া আমি গাহৰি ল'ব যাম এতিয়া এয়া প্ৰীতম ভাই ক'ত গাহৰি ল'ব যাংছো আমি এইবিলাক চুকা খুন্দিব ৰ কাই কাই যায় অমেশকা যোৱা নাই আমি ডাঙৰ এটা গাহৰি মানে ধুনীয়াকৈ আমাৰ গোৱাই ৰাইজে আৰু হেৰি কৰিছে আৰু হেৰি কৰাই ক'ব খাৰ খোৱা যিবা ওলাই কিবা কিবা নহয় ইমান ধুনীয়াকৈ কৰ্মকৰ্তাসকলে ইমান ধুনীয়াকৈ আমাৰ সদস্য বা এনেকুৱাকৈ প্ৰত্যেকজনে মানে সদায় সহায় সহযোগিতা কৰিয়ে আছে আৰু আমাৰ সেনেকুৱা নিচিনা আমাৰ এয়াই 1 নং ৰাভাপুৰা গয়া এয়াই আমাৰ 1 নং ৰাভাপুৰা গয়া আমি গৌৰৱৰে ক'ব পাৰোঁ আৰু জয় ৰাভাপুৰা 1 নং ৰাভাপুৰা গয়া এয়া গাহৰি আহি গৈছে আৰু ধুনীয়াকৈ এই পিলপিলিখন একবাৰ চাওক ধুনীয়াকৈ এনেকুৱাকৈ এয়া দনা কাটি থোৱা হৈছে আৰু এইফালে চুকাও খুন্দি থোৱা হৈছে আৰু এইফালে কলদনাৰ পৰা আদি কৰি চবগিলাই আৰু এইফালে বাঁহা এইয়া আহি আছে গাহৰি এই গাহৰি লৈ আহি আছে আপোনালোকে চাওক গাহৰি লৈ আহি আছে আৰু মানে আমি এই গাহৰি বাৰাকত এ ৰা আহি গ'ল নহয় এইটো গাহৰি তে চবে নুমা এইফালে যোৱা এই আমাৰ ঘৰতে থৈ দিয়া হে ভগৱান দেখিছে আপোনালোকে ধুনীয়াকৈ গাহৰি লৈ কিনে আহিছে আৰু চবে উঠি কিনে লৈ কিনে আহিছে মানে চবে উঠি কিনে আহিছে ইয়াৰ পৰা গাহৰিটো নোমোৱা হ'ব এতিয়া এই বাবু গাহৰিটো তুইতো ইয়াতে লেংকে থ'ব নালাগে নহয় ইফালে ধুনীয়াকৈ সোমাই কিনে আন অলপ খাটা হ'ল আৰু তুই ইয়াতে থবি না তাতে থবি দে তাতে থ ভিতৰত সোমাই কিনে থ ৰাতি আৰু ক'ৰবাত দাউৰি কিনে পালাই কিনে যাব এইটো চব বেয়া কথা নহয় দে থ নহ'লে পানীখিনি থৈ দি
নহয় পেটৰ ওচৰত আছে না